গুৱাহাটীবাসীলৈ সুখবৰ শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাই মুকলি হ'ব নৱনিৰ্মিত গণেশগুৰি উৰণীয়া সেতু। অহা 22 অক্টোবৰ পুৱা 9 বজাত ৰাইজলৈ উৎসৰ্গা কৰা হ'ব নতুন উৰণীয়া সেতুখন। ইতিমধ্যে নৱনিৰ্মিত সেতুখন সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। স্মৰ্তব্য যে সেই সেতুখন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল 2021 চনৰ 6 মাৰ্চত আৰু বিগত বৰ্ষৰ 6 মাৰ্চত আৰম্ভ কৰা হৈছিল এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম। কিন্তু লকডাউনৰ সময়ছোৱাত অতি ক্ষিপ্ৰতাৰে এই উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰখাত নিৰ্ধাৰিত 24 মাহৰ পূৰ্বে মাত্ৰ 19 মাহতে সম্পূৰ্ণ হৈ উঠে এই আটক ধুনীয়া ফ্লাইঅভাৰখন। উল্লেখযোগ্য যে অত্যাধুনিক ষ্টীল গাৰ্ডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা এই উৰণীয়া সেতুখন দৈৰ্ঘ্য ৰাজধানী নাৰ্চাৰীৰ পৰা গণেশগুৰি পৰ্যন্ত 398.5 মিটাৰ। তদুপৰি সেতুখনত 27 মিটাৰ দৈৰ্ঘ্যৰ আন এটা উইং নিৰ্মাণ কৰা হৈছে। সৰ্বমুঠ 88.74 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণীয়া সেতুখন। উৰণীয়া সেতুখনৰ প্ৰথমৰ পৰা শেষলৈকে উদ্ভাসিত হৈ আছে অসমৰ বাৰেৰহণীয়া কলা সংস্কৃতি। আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত এই নৱনিৰ্মিত উৰণীয়া সেতুখনৰ পৰা উপস্থিত আছে আমাৰ সাংবাদিক প্ৰাঞ্জল বৰুৱা। প্ৰাঞ্জল বৰুৱা, আপোনাৰ ওচৰলৈ আহিছোঁ। ষষ্ঠীৰ দিনটোতে পবিত্ৰ দিনটোতে মুকলি কৰা হ'ব এই উৰণীয়া সেতুখন। আপোনাৰ পৰা আৰু অধিক খবৰ এই মুহূৰ্তত জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে মাজত মাত্ৰ এটা দিন অৰ্থাৎ বৃহস্পতিবাৰে এই উৰণীয়া সেতুখন মুকলি কৰা হ'ব। বহু প্ৰতীক্ষিত গণেশগুৰিৰ এইখন উৰণীয়া সেতু। এই উৰণীয়া সেতুখন মাত্ৰ এদিন পিছতেই মুকলি কৰা হ'ব, যিহেতু গণেশগুৰিত যথেষ্ট যান জঁটৰ সৃষ্টি হৈ আহিছিলে, ৰাইজে সমস্যাত ভুগি আহিছিলে আৰু সেই সমস্যাৰ অন্ত পৰিব ঠিক দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাখনে। এয়া এক উপহাৰ হিচাপে ক'ব লাগিব। কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাব কিদৰে দিন ৰাতি একেকাৰ কৰি এই উৰণীয়া সেতুখন সজাই পৰাই তোলা হৈছে ইতিমধ্যে। আৰু অত্যাধুনিক এই যিখন উৰণীয়া সেতু হ'ব, এই সেতুখনৰ দৈৰ্ঘ্য হৈছে 398.5 মিটাৰ আৰু 27 মিটাৰ দৈৰ্ঘ্যৰ এটা উইং নিৰ্মাণ কৰা হৈছে, যাতে যাত্ৰীসকল যিসমূহ খ্ৰীষ্টান বস্তিৰ দিশৰ পৰা আহি জু ৰোড অভিমুখে যাবলৈ বিচাৰে তেওঁলোকে যাতে ওপৰেৰে যাব পাৰে সহজতে, তাৰ বাবে এটা অতিৰিক্ত উইং নিৰ্মাণ কৰা হৈছে। আৰু যিসমূহ যাত্ৰী পূৰ্বতে চিৰিয়াখানাৰ দিশৰে পৰা আহি দিছপুৰ অভিমুখে যাব বিচাৰিছিলে তেওঁলোকে এতিয়াৰে পৰা ওপৰেৰে যাব পাৰিব, তলত যাতে যান জঁটৰ সৃষ্টি নহয়। সৰ্বমুঠ 88.84 কোটি টকা অৰ্থাৎ 88.74 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই উৰণীয়া সেতুখন আৰু মাত্ৰ 7 মাহৰ ভিতৰতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু যিখন উৰণীয়া সেতু অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, য'ত অসমৰ কৃষ্টি সংস্কৃতি সকলো উপস্থাপন কৰা হৈছে। কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাইছে এইখন গণেশগুৰিৰ বহু প্ৰতীক্ষিত উৰণীয়া সেতু। এই উৰণীয়া সেতুখনেই দীৰ্ঘদিন ধৰি ৰাইজৰ দাবী কৰি আহিছিলে যে গণেশগুৰিত ব্যাপক যান জঁটৰ সৃষ্টি হয়, তাৰ বাবে ৰাজ্য চৰকাৰে পূজাৰ বতৰত মহানগৰবাসীলৈ ইয়াক উপহাৰ স্বৰূপে আগবঢ়াইছে। এয়া হ'ল অতিৰিক্ত যি উইং দেখুৱাইছে কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে, যে খ্ৰীষ্টান বস্তিৰ দিশৰে পৰা আহিলে এতিয়াৰে পৰা পূৰ্বৰ দৰে তলেৰে যাব নালাগে, এই অতিৰিক্ত উইঙৰ জৰিয়তে আপুনি ওপৰেৰে যাব পাৰিব। একেদৰে যিসমূহ যাত্ৰী নাৰ্চাৰী বা চিৰিয়াখানাৰ অভিমুখৰ পৰা আহি দিছপুৰ অভিমুখে যাব বিচাৰে তেওঁলোকে ওপৰেৰে যাব পাৰিব। আৰু যিসমূহ বাহন হাতীগাঁৱৰ দিশৰ পৰা আহিব জু ৰোড অভিমুখে যাব বিচাৰে তেওঁলোকে তলেৰে যাব পাৰিব। অৰ্থাৎ যান জঁটৰ সমস্যা এতিয়াৰে পৰা এই উৰণীয়া সেতুখনত দেখিবলৈ পোৱা নাযাব। ইতিমধ্যে দিন ৰাতি একাকাৰ কৰি যিসমূহ শ্ৰমিক আছে তেওঁলোকে কামত নিয়োজিত হৈ আছে আৰু ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু কাম বাকী আছে। আৰু যিহেতু এই যিটো পইণ্ট আছে গণেশগুৰি উৰণীয়া সেতুৰ একেবাৰে ওপৰৰ অঞ্চলত, সেই স্থানটোত বিশেষ গতিৰোধকৰ ব্যৱস্থাও কৰা হৈছে, যাতে যাত্ৰীসকলৰ অসুবিধা নহয়, দুয়োটা ছাইডৰ পৰা বাহনসমূহ আহোঁতে যাতে কোনো ধৰণৰ বিপদৰ ব্যৱস্থা নহয় তাৰ বাবে বিশেষ গতিৰোধকৰো ব্যৱস্থা কৰিছে। আৰু এই উৰণীয়া সেতুখনৰ বাবেই সকলোৰেই অনায়াসে যাতায়াত কৰিব পাৰিব। গণেশগুৰিৰ এই উৰণীয়া সেতুখন মাত্ৰ এদিন বাকী, এদিন পিছতেই মহানগৰবাসীয়ে অৰ্থাৎ ষষ্ঠীৰ দিনাখনে এই সুবিধা লাভ কৰিবলৈ পাব। বিশেষকৈ এই উৰণীয়া সেতুখন কৃষ্টি সংস্কৃতি দাঙি ধৰা হৈছে।